নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ভাৰতীয় নতুন শিক্ষা ব্যৱস্থাৰ বিষয় বা নতুন শিক্ষানীতিৰ বিষয় আজি আমি আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোক হয়তো সকলোৱে জানে যে ভাৰতবৰ্ষত আজি ৩৪ বছৰৰ পাছত শিক্ষাত এক নতুন পৰিৱৰ্তন আহিবলৈ গৈ আছে বা নতুন শিক্ষানীতি ভাৰত চৰকাৰে আনিবলৈ গৈ আছে। তো আজি আমি সেই শিক্ষানীতিৰ বিষয়ে আলোচনা কৰিম। তো বলক বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো বিভিন্ন সময়ত শিক্ষিত মানুহৰ পৰা এষাৰ কথা শুনিছে যে এডুকেশ্যন ইজ দি সলিউশ্যন অফ এভৰি প্ৰব্লেম। বিশেষভাৱে দিল্লীৰ চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মুখত আপোনালোকে এই বক্তব্যটো শুনি থাকে। গতিকে শিক্ষা সমাজত এক নতুন পৰিৱৰ্তনৰ সূচনা আমি সকলোৱে সমৰ্থন কৰিব লাগে। তো বলক বন্ধু বান্ধৱীসকল, আজি আমি নতুন শিক্ষানীতিৰ বিষয়ে আলোচনা কৰোঁ। তো বন্ধু বান্ধৱীসকল, নতুন শিক্ষানীতিৰ প্ৰথম পৰিৱৰ্তনটো হৈছে, আপোনালোক হয়তো সকলোৱে জানেই যে ভাৰতবৰ্ষত 10+2 এই গঠন প্ৰক্ৰিয়াৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থাটো চলি আছে। আৰু এই নতুন শিক্ষাৰ জৰিয়তে বা এই নতুন শিক্ষা ব্যৱস্থাৰ জৰিয়তে কি কৰিব বিচাৰিছে, এই 10+2 শিক্ষাৰ যি গঠন প্ৰক্ৰিয়া, সেই গঠন প্ৰক্ৰিয়াক 5+3+3+4 এই গঠন প্ৰক্ৰিয়ালৈ পৰিৱৰ্তন কৰিব বিচাৰিছে। আৰু এই 5+3+3+4 এই গঠন প্ৰক্ৰিয়াক প্ৰথম 5 বছৰক ফাউণ্ডেশ্যন ষ্টেজ বুলি ধৰা হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোক হয়তো সকলোৱে জানেই যে ভাৰতবৰ্ষত ৰাইট টু এডুকেশ্যন 6 বছৰৰ পৰা 14 বছৰলৈকে বাধ্যতামূলক, বা ভাৰতবৰ্ষৰ সংবিধানে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক 6 বছৰৰ পৰা 14 বছৰ বয়সলৈকে ৰাইট টু এডুকেশ্যন ব্যৱস্থা দি থৈছে। কিন্তু এই নতুন শিক্ষানীতিৰ জৰিয়তে এই যি 6 বছৰৰ পৰা 14 বছৰলৈকে বিনামূলীয়া যি পাঠদানৰ ব্যৱস্থা, সেই ব্যৱস্থাক পৰিৱৰ্তন কৰি আপোনালোক হয়তো সকলোৱে জানেই যে এজন ছাত্ৰ বা ছাত্ৰীয়ে প্ৰথম শ্ৰেণীলৈ যোৱাৰ আগতে অংগনবাড়ী বা প্ৰি নাৰ্চাৰী, য'ত LKG আৰু UKG থাকে, তাত ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰে। কিন্তু এই নতুন শিক্ষানীতিৰ জৰিয়তে যি 5 বছৰ যি ফাউণ্ডেশ্যন ষ্টেজ থাকিব, সেই ষ্টেজতেই প্ৰি নাৰ্চাৰী আৰু অংগনবাড়ীৰ যি ব্যৱস্থা, শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থাক অন্তৰ্ভুক্তি কৰা হ'ব। এই 5 বছৰ সমাপ্তিৰ পাছত ইয়াৰ বাকীৰ যি 3 বছৰ, সেই 3 বছৰক প্ৰিপেৰেটৰী ষ্টেজ বুলি ধৰা হ'ব। অৰ্থাৎ ইয়াত ক্লাছ 3য় শ্ৰেণীৰ পৰা 5ম মান শ্ৰেণীলৈ অন্তৰ্ভুক্তি থাকিব। আৰু ইয়াৰ পাছৰ 3 বছৰ ক্লাছ 6ৰ পৰা 8লৈ অন্তৰ্ভুক্তি থাকিব। আৰু ইয়াৰ পাছৰ 4 বছৰ চৰকাৰে নাম দিছে ছেকেণ্ডেৰী ষ্টেজ। অৰ্থাৎ এই ষ্টেজটোত ক্লাছ 9ৰ পৰা 12লৈ অন্তৰ্ভুক্তি থাকিব। বন্ধু বান্ধৱীসকল, আপোনালোকে এইখিনিতে এটা কথা মন কৰিব লাগিব যে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত এই যি 6 বছৰৰ পৰা 14 বছৰ পৰ্যন্ত যি বিনামূলীয়া শিক্ষাদানৰ সুবিধা আছে, সেই সুবিধাক এই নতুন শিক্ষানীতিয়ে 3 বছৰৰ পৰা 18 বছৰ পৰ্যন্ত বৃদ্ধি কৰিব। বন্ধু বান্ধৱীসকল, ভাৰতীয় শিক্ষা ব্যৱস্থাত এটা ব্যৱস্থা আছে যে যেতিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে ক্লাছ 10 পাছ কৰে, পাছ কৰাৰ পাছত তেওঁ এটা ষ্ট্ৰীম চুজ কৰিব লাগে, আৰ্টছ, ছায়েন্স বা কমাৰ্চ। অৰ্থাৎ অসুবিধাটো সৃষ্টি হয় ইয়াতে। এজন আৰ্টছৰ ষ্টুডেণ্টে তেওঁ আৰ্টছৰ বিষয়ৰ লগতে ছায়েন্স বা কমাৰ্চৰ বিষয়ৰ প্ৰতিও ইণ্টাৰেষ্ট থাকিব পাৰে, বা তেওঁ সেই বিষয়টো অধ্যয়ন কৰিব বিচাৰিব পাৰে। কিন্তু ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত এই ব্যৱস্থাটো নাই। অৰ্থাৎ এজন আৰ্টছৰ ছাত্ৰই কেৱল মাত্ৰ আৰ্টছৰ বিষয়কেইটালৈহে তেওঁ অধ্যয়ন কৰিব পাৰে, বা এজন ছাত্ৰই ছায়েন্সৰ ছাত্ৰই কেৱল ছায়েন্সৰ বিষয়কেইটালৈহে তেওঁ অধ্যয়ন কৰিব পাৰিব। ছায়েন্সৰ এজন ষ্টুডেণ্টে আৰ্টছৰ বা কমাৰ্চৰ বিষয়লৈ অধ্যয়ন কৰিব নোৱাৰে। ঠিক তেনেদৰে আৰ্টছ বা কমাৰ্চৰ ষ্টুডেণ্ট এটাই ছায়েন্স বা আৰ্টছ বা তেওঁ বিভিন্ন বিষয়ত অধ্যয়ন কৰিব নোৱাৰে। কিন্তু নতুন শিক্ষানীতিয়ে এই পৰিৱৰ্তনটো আনিব বিচাৰিছে। অৰ্থাৎ কোনো এজন ছাত্ৰই নিজৰ ইচ্ছা অনুসৰি কোনো এটা বিষয় ছায়েন্স, আৰ্টছ, কমাৰ্চ সকলো মিক্স আপ কৰি, অৰ্থাৎ সকলো বিষয় অন্তৰ্ভুক্ত কৰি তেওঁ অধ্যয়ন কৰিব পাৰে, যিটো এটা খুব ভাল ব্যৱস্থা বুলি আমি ক'ব লাগিব। তৃতীয় বিষয়টো হৈছে যে মাডাৰ টং। অৰ্থাৎ ভাৰতীয় নতুন শিক্ষা ব্যৱস্থাই কি কৰিছে, কোনো এজন ছাত্ৰ ছাত্ৰীক কোনো এটা বিষয়ত উচিত জ্ঞান ল'বলৈ, বা তেওঁলোকে ভাবিছে যে কোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ মাতৃভাষাত কোনো এটা বিষয়ৰ পৰা উচিত জ্ঞান লাভ কৰিব পাৰে। সেইবাবে ভাৰতীয় নতুন শিক্ষা ব্যৱস্থাই কি কৰিছে যে 5ম মান শ্ৰেণীলৈকে যিমান পাৰি 5ম মান শ্ৰেণীলৈকে মাতৃভাষাটো বাধ্যতামূলক কৰিব লাগে বুলি কৈছে। আৰু যদিহে পৰা যায় তেন্তে ক্লাছ 8 মানলৈকে
এই মাতৃভাষাৰ যি বাধ্যতামূলক সেই বাধ্যতামূলক কৰিব লাগে বুলি নতুন শিক্ষানীতিয়ে কৈছে। কিন্তু এইটো এটা চৰ্ত হিচাপে ৰিকমেণ্ডেশ্যন হিচাপেহে আছে, কিন্তু এইটো কম্পালচৰি হিচাপে নতুন শিক্ষানীতিয়ে কৰি দিয়া নাই, যাতে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত বা ভাৰতৰ চুকে কোণে বৰ্তমান যিহেতু কৰোনা ভাইৰাছৰ পৰিস্থিতি, গতিকে এই পৰিস্থিতিত যাতে ছাত্ৰ সমাজৰ মাজত এটা প্ৰটেষ্ট আৰম্ভ নহয়, সেইকাৰণে বস্তুটোক ৰিকমেণ্ডেশ্যন হিচাপে ৰাখিছে, এইটো কম্পালচৰি হিচাপে কৰি দিয়া নাই। নতুন শিক্ষানীতিৰ চতুৰ্থ আলোচনাৰ বিষয়টো হৈছে ইনক্লুচিভ এডুকেশ্যন, অৰ্থাৎ ভাৰতীয় শিক্ষা ব্যৱস্থাত আপোনালোকে হয়তো দেখি আহিছে যে বিভিন্ন সময়ত বিভিন্ন মেধাৱী ছাত্ৰ ছাত্ৰীয়ে তেওঁলোক উচ্চ জ্ঞান অধিকাৰী হ'লেও তেওঁলোকে বিভিন্ন সময়ত ঘৰুৱা অসুবিধাৰ কাৰণে বা টকা পইচাৰ অসুবিধাৰ কাৰণে, অৰ্থনৈতিক অসুবিধাৰ কাৰণে তেওঁলোকে উচ্চ শিক্ষাৰ পৰা তেওঁলোক এখোজ পিছ পৰি আহিবলগীয়া হয়। গতিকে এই নতুন শিক্ষানীতিত কৈছে যে যিমানবোৰ পিছপৰা ছাত্ৰ ছাত্ৰী আছে বা পিছপৰা জনজাতি আছে, SC, ST, OBC, এইসকল ছাত্ৰ ছাত্ৰীক নতুন শিক্ষানীতিয়ে কি কৰিছে যে NSP নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ জৰিয়তে তেওঁলোকক যিমান পাৰি স্কলাৰশ্বিপৰ সংখ্যা বৃদ্ধি কৰাৰ কথা কৈছে, আৰু অতি সোনকালে তেওঁলোকে যাতে উচিত সময়ত উচ্চ জ্ঞান বা উচ্চ ডিগ্ৰী তেওঁলোকে ল'ব পাৰে, তাৰ বাবে নতুন শিক্ষানীতিয়ে এইটো সুবিধা কৰিব, অৰ্থাৎ টকা পইচাৰ ফালৰ পৰা স্কলাৰশ্বিপৰ জৰিয়তে তেওঁলোকক সহায় কৰিব। আৰু এই নতুন শিক্ষানীতিয়ে আৰু এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথা কৈছে যে যিবোৰ প্ৰাইভেট HEI অৰ্থাৎ হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউট আছে, এই ইনষ্টিটিউটসমূহতো যিমান পাৰে স্কলাৰশ্বিপৰ সংখ্যা বৃদ্ধি কৰাৰ কথা কৈছে, যাতে এই পিছপৰা শ্ৰেণীৰ লোকসকলে সময়মতে তেওঁলোকে শিক্ষা গ্ৰহণ কৰাৰ সুবিধাটো পায়। ইয়াৰ পাছৰ আলোচনাত্মক বিষয়টো হৈছে যে নতুন শিক্ষানীতিয়ে কি কৈছে যে মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চক আমি গ্ৰহণ কৰিম, অৰ্থাৎ এইটো ভাৰতীয় শিক্ষা ব্যৱস্থাৰ কাৰণে মই ভাবোঁ বা আপোনালোক সকলোৱে কথাটো ভাবি চাব পাৰে যে এইটো এটা খুব সুন্দৰ ব্যৱস্থা বুলি ক'ব লাগিব। কাৰণ কেলে ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেণ্ড এলন হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউট আছে, যেনেকৈ আমি উদাহৰণ হিচাপে টেকন'লজি বা ইঞ্জিনিয়াৰিং কলেজসমূহৰ উদাহৰণ হিচাপে ল'ব পাৰোঁ। এই ইঞ্জিনিয়াৰিং বা টেকন'লজিকেল ইনষ্টিটিউটসমূহত কি হয়, কোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে সেই ইঞ্জিনিয়াৰিং কলেজত বা সেই ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত কেৱল মাত্ৰ ইঞ্জিনিয়াৰিং বিষয়সমূহতহে তেওঁ অধ্যয়ন কৰিব পাৰিব। এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি তেওঁ ইচ্ছা কৰে যে মই ইঞ্জিনিয়াৰিঙৰ লগতে আন বিষয় যেনে জিঅ'গ্ৰাফী হওক, ফিজিক্স হওক, ইকনমিক্স হওক, পলিটিকেল ছায়েন্স হওক, এই বিষয়তো মই অলপ জ্ঞান অৰ্জন কৰোঁ, কিন্তু সেই ব্যৱস্থাটো ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত নাই। কিন্তু এই যি ভাৰতীয় নতুন শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাই কৈছে যে এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি তেওঁ ইঞ্জিনিয়াৰিঙত পঢ়ি আছে, তথাপিও এটা মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ গ্ৰহণ কৰা হ'ব, য'ত নেকি এজন ইঞ্জিনিয়াৰিং ছাত্ৰ বা ছাত্ৰীয়ে তেওঁ ইঞ্জিনিয়াৰিং পঢ়াৰ লগতে তেওঁ বিভিন্ন ইচ্ছাকৃত যিবোৰ তেওঁ ইচ্ছা কৰে যে মই ইকনমিক্সত পঢ়িম, ইকনমিক্সৰ বিষয়ে মই অলপ জ্ঞান ল'ম, পলিটিকেল ছায়েন্সৰ অলপ জ্ঞান ল'ম বা হিষ্ট্ৰীৰ অলপ জ্ঞান ল'ম, সেই বিষয়সমূহতো তেওঁলোকে জ্ঞান ল'ব পাৰে বা তেওঁলোকে অধ্যয়ন কৰিব পাৰে। এই নতুন শিক্ষানীতিয়ে ভাবিছে যে এজন ছাত্ৰ বা ছাত্ৰীয়ে কেৱল এটা বিষয়তে জ্ঞান অৰ্জন কৰি থাকিব নালাগে, তেওঁ বিভিন্ন ইচ্ছাকৃত বিষয়ৰ পৰা অলপ জ্ঞান লোৱাটো প্ৰয়োজন বুলি ভাবে, আৰু এই ব্যৱস্থাটোক ব্ৰড বেছ ফ্লেক্সিবল লাৰ্ণিং বুলি কোৱা হয়। আৰু এই নতুন শিক্ষানীতিত চৰকাৰে এটা কথা উল্লেখ কৰিছে যে 2030 চনলৈকে এটলিষ্ট প্ৰত্যেকখন ডিষ্ট্ৰিক্টত বা প্ৰত্যেকখন জিলাত এখন মাল্টি ডিচিপ্লিনাৰী হায়াৰ এডুকেশ্যন ইনষ্টিটিউট স্থাপন কৰাৰ কথা নতুন শিক্ষানীতিত চৰকাৰে কৈছে। নতুন শিক্ষানীতিৰ অন্য এটা আলোচনাৰ বিষয় হৈছে যে UGC, AICTE, NCTE, অৰ্থাৎ যিমানবোৰ ইউনিভাৰ্চিটি পৰিচালনা কৰা বৰ্ড আছে, সেই বৰ্ডৰ বিকল্পৰূপে এতিয়া ভাৰতবৰ্ষৰ নতুন শিক্ষানীতিৰ মতে কেৱল মাত্ৰ ভাৰতবৰ্ষত এখনহে কণ্ট্ৰল কৰা বৰ্ড থাকিব, আৰু এই বৰ্ডখনৰ নাম হৈছে HECI, হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া। কিন্তু মেডিকেল আৰু যি লিগেল এডুকেশ্যন আছে অৰ্থাৎ ল, এই কমিশ্যনৰ অন্তৰ্ভুক্তি নহ'ব। অৰ্থাৎ এই যি মেডিকেল আৰু লিগেল এডুকেশ্যন অৰ্থাৎ ল কৰ্চেছ আছে,
সেই কোৰ্চেছক কণ্ট্ৰল কৰিবৰ কাৰণে বা পৰিচালনা কৰিবৰ কাৰণে অন্য এক কমিশ্যন বা বোৰ্ড স্থাপন কৰা হ'ব। আৰু এই নতুন শিক্ষানীতিয়ে কি কৰিছে যে যি এই 3 বছৰ ডিগ্ৰী কোৰ্চ আছে সেই 3 বছৰ ডিগ্ৰী কোৰ্চক 4 বছৰলৈ বৃদ্ধি কৰিছে। লগতে এজন ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ ইচ্ছা অনুসৰি তেওঁ যিকোনো সময়ত ডিগ্ৰী সমাপ্ত কৰি আহিব পাৰে। অৰ্থাৎ এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি এবছৰত তেওঁ ডিগ্ৰী সমাপ্ত কৰি আহিম বুলি ভাবে তেওঁ কৰিব পাৰে। অৰ্থাৎ যদি তেওঁ এবছৰত ডিগ্ৰী সমাপ্ত কৰে তেন্তে তেওঁক এখন ডিচিপ্লিন চাৰ্টিফিকেট দিয়া হ'ব। যদি এজন ছাত্ৰ বা ছাত্ৰীয়ে 2 বছৰত ডিগ্ৰী সমাপ্ত কৰিব বিচাৰে তেওঁক তেন্তে ডিপ্ল'মা চাৰ্টিফিকেট দিয়া হ'ব। আৰু যদি এজন ছাত্ৰ বা ছাত্ৰীয়ে সম্পূৰ্ণ 3 বছৰ ডিগ্ৰী কমপ্লিট কৰে তেন্তে তেওঁক বেচেলাৰ ডিগ্ৰী প্ৰদান কৰা হ'ব। লগতে যি এই নতুন শিক্ষানীতিয়ে দি 4 বছৰ ডিগ্ৰী আৰু এই 4 বছৰ শেষৰ বছৰটোত নতুন শিক্ষানীতিয়ে কি কৈছে যে তেওঁলোকৰ ছাত্ৰ বা ছাত্ৰীক গৱেষণাৰ সুবিধা প্ৰদান কৰিছে বা শেষৰ বছৰটোত কি কৰিব পাৰে তেওঁলোকক প্ৰেক্টিকেল নলেজৰ বাবে তেওঁলোকক গৱেষণাৰ সুবিধা দিয়া হ'ব বুলি নতুন শিক্ষানীতিয়ে উল্লেখ কৰিছে, যিটো ছাত্ৰ ছাত্ৰীৰ বা শিক্ষা সমাজলৈ খুব এটা সুন্দৰ খবৰ বুলি ক'ব লাগিব, সুন্দৰ পৰিৱৰ্তন বুলি ক'ব লাগিব। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। লগ পাম অন্য এটা নতুন এডুকেশ্যনেল ভিডিঅ'। নমস্কাৰ।